আমি সকলে বিচাৰো যে 2026 চনত কংগ্ৰেছৰ চৰকাৰ হওক, বিচাৰোনে নাই? আৰু যেতিয়া বিচাৰো আমি সকলে বিচাৰো যে বিজেপি চৰকাৰ উৎখাত হওক, বিচাৰোনে নাই? আমি সকলে বিচাৰো হিমন্ত বিশ্ব চৰকাৰ উৎখাত হওক, বিচাৰোনে নাই? আৰু সেই বিচৰাটো নিশ্চিত কৰিবলৈ আজি মানি লৈছে, অসমৰ মুখ্যমন্ত্ৰীও মানি লৈছে, যাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি দলক এতিয়া গৌৰৱ গগৈৰ ভোটে খেদি ফুৰিছে। গৌৰৱ গগৈৰ ভোটে খেদি ফুৰিছে কাৰণ সাধাৰণতে মুখ্যমন্ত্ৰী যলৈকে যায় তাত কলা পতাকা দেখুওৱা, এগৰাকী সাংসদ যাওঁতে ভিন্ন সমষ্টিত যাওঁতে কেতিয়াও কলা পতাকা দেখুওৱাৰ ৰাজনৈতিক নজৰি অসমত নাছিলে। কি কাৰণত? কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গম পাই গৈছে যে অহা 2026 চনৰ নিৰ্বাচনত গৌৰৱ গগৈৰ সেনাপতিত্বত, গৌৰৱ গগৈৰ যি আগ্ৰাসী নেতৃত্ব, অসমৰ জনগণে তেখেতক যিদৰে ভাল পায়, এই ভাল পোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে জানি গৈছে কাৰণে আজি শয়নে সপনে সকলো অসমৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ভোট দেখে। আৰু সেই কথা নিশ্চিত কৰিবলৈ আমি অহা 7 মে'ৰ দিনাখন আমি কলগাছিয়া জিলা পৰিষদৰ পৰা আমি মইনুল হকক জিকাম, ইয়াত বহি থকা সকলে সিদ্ধান্ত লৈছে। কিন্তু এনেকৈ আপোনালোকে ভোট দিব, কাৰণ কাউণ্টিং লৈ মাজত 4 দিন থাকিব। আমি যাতে ভোটৰ এই 7 মে'ৰ পিছত আমি এই 4 দিন গণি থাকিব নালাগে যে মইনুল কিমান ভোটত জিকিব, 2000ত জিকিব নে 2500ত জিকিব নে 3000 জিকিব, এইটো যাতে গণি থাকিব নালাগে। আমি যাতে 7 মে' গধূলি আমি যেতিয়া বজাৰবিলাকত চাহ খাব যাম, আমি যাতে সকলোৱে ক'ব পাৰোঁ কলগাছিয়া জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী মইনুল হক 25,000ৰ ভোটৰ ব্যৱধানত জয়ী হৈ গৈছে। সেই কথা নিশ্চিত কৰিবলৈ সকলোৱে ঐক্যবদ্ধ হৈ ভোট দিব লাগিব। অকল মইনুল হকেই নহয়,